আপোনালোকে জানে যে আজি পৃথক কমতাপুৰ ৰাজ্যৰ জনজাতিকৰণ আৰু কেএলৰ লগত শান্তি আলোচনাৰ দাবীত আমি যি গোসাইগাঁৱত ৰেল অৱৰোধ কাৰ্যসূচী অনিৰ্দিষ্টকালীন ৰেল অৱৰোধ কাৰ্যসূচী লৈছোঁ। কিন্তু আমাৰ এই ৰেল অৱৰোধৰ কাৰ্যসূচীত ভয় খাই পেলাই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ভয় খাই পেলাই জনসাধাৰণৰ উপস্থিতি চাই পেলাই যোৱাকালি ৰাতি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ উপদেষ্টা বিষয়া এ.কে. মিশ্ৰা ডাঙৰীয়াই আমাৰ সংগ্ৰামী নেতৃত্বলৈ টেলিফোনিক বাৰ্তালাপ কৰে আৰু আমাক আন্দোলন স্থগিত ৰাখিবলৈ অনুৰোধ কৰে। কিন্তু আমি তেখেতৰ এই অনুৰোধৰ প্ৰতি সন্মান জনাই পেলাই আস্থা ৰাখি পেলাই আজি আমি এই ৰেল অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছোঁ। কাৰণ আমি বাস্তৱতে বিচাৰিছোঁ আমাৰ সমস্যাবিলাক সমাধান হোৱাটো। গতিকে আলোচনাৰ মাধ্যমেদি যদি সমস্যাবিলাক সমাধান হয় তেতিয়াহ'লে আমি আগবাঢ়িম বুলি কথা দিছোঁ। আৰু ইতিমধ্যে আমাৰ হীৰেন্দ্ৰনাথ ছাৰো টেলিফোনিক বাৰ্তালাপ কৰিছে আমাৰ লগত, আমি বৈঠকতো মিলিত হৈছোঁ। গতিকে তেখেতসকলে আশ্বাস দিছে যে এইবাৰ আপোনালোকৰ সমস্যাবিলাক যিকোনো প্ৰকাৰে সমস্যাৰ সমাধান কৰি দিয়া হ'ব। আৰু কেএলৰ শান্তি আলোচনা আৰু জনজাতিকৰণৰ দাবীত এসপ্তাহৰ ভিতৰত দিল্লীত গৃহমন্ত্ৰী পৰ্যায়ত এখন আলোচনা বৈঠকৰ আয়োজন কৰি দিব বুলি আমাক এ.কে. মিশ্ৰা ডাঙৰীয়াই কথা দিছে। আৰু আমাৰ পৰা ইতিমধ্যে প্ৰতিনিধিৰ নামো বিচাৰিছে। গতিকে আমি বিশ্বাস আৰু আস্থাত লৈছোঁ এইবাৰ। কিন্তু আমি ৰেল অৱৰোধ কাৰ্যসূচী আজি সাময়িকভাৱে স্থগিত হৈ ৰাখিছোঁ। এসপ্তাহৰ ভিতৰতে যদি কোনো ধৰণৰ এই আলোচনা আগ নাবঢ়ে তেতিয়াহ'লে আমি 10 দিন পিছতে কিন্তু আমি আকৌ এই ৰেলপথ অৱৰোধ কৰিবলৈ আগবাঢ়ি যাম।